ইউএছডিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মেহবুবুল হকক ভুৱা গোচৰ দি গ্ৰেপ্তাৰ কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰে ভূপেন বৰাই। শনিবাৰে কাছাৰ জিলাৰ কালাইনত কংগ্ৰেছৰ সভালৈ আহি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। মেহবুব হক ডাঙৰীয়া, মই বহুত দিনৰ পৰা দেখিছো, বহুত কষ্ট কৰি আজি এখন মেডিকেল কলেজ খুলিছে, এখন ইউনিভাৰ্চিটি খুলিছে। আজি 30 বছৰ এজন মানুহে সংগ্ৰাম কৰি আছে, কোনো মানুহে বদনাম দিব নোৱাৰিব। কালি স্কুলত কিবা এটা গণ্ডগোল হৈছে, গণ্ডগোল সব স্কুলতে হয়, সব কলেজতে হয়। আমিও যেতিয়া স্কুল কলেজত পঢ়িছিলো কেতিয়াবা কেতিয়াবা গণ্ডগোল হয়। প্ৰিন্সিপালক এৰেষ্ট কৰিছে, মাষ্টৰক এৰেষ্ট কৰিছে, ঠিক আছে, কিন্তু ৰাতি ইয়াৰ পৰা গৈ চেঞ্চেলৰক এৰেষ্ট কৰি লৈ আহিলে। এজন ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ পলাই যাব নে? পুলিচে কেতিয়া এৰেষ্ট কৰে? যদি মানুহজন পলাই যায়। সুপাৰী সিন্ডিকেটত লাগি থকা মানুহক বিজেপি এৰেষ্ট কৰিব নোৱাৰে। সুপাৰী সিন্ডিকেটৰ মানুহক এৰেষ্ট কৰিব নোৱাৰে। কয়লা সিন্ডিকেট অপেন চলাই আছে, এৰেষ্ট কৰিব নোৱাৰে। গাড়ী ৰাখি গুণ্ডাগাৰ্দি টেক্স লৈ আছে, চৰকাৰে কোনো ব্যৱস্থা ল'ব নোৱাৰে। গুৱাহাটীত দিন দুপৰত 5জনী ছোৱালী হত্যা হ'ল, এজন মানুহক পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। কিন্তু তেওঁৰ অপৰাধ কি?